নমস্কাৰ অসমীয়া চেনেল A to Z সফলতাৰ খোজ নামৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে দিনটো মংগলময় আৰু আনন্দৰে ভৰি পৰাৰ কামনাৰে আপোনালোকলৈ আগবঢ়াইছোঁ আজিৰ দিনটোৰ ৰাশিফল। আহকচোন চাওঁ আজিৰ দিনটোৰ ৰাশিফল বাৰু কেনেকুৱা। আজি 31 মাৰ্চ 16 চ'ত আৰু দেওবাৰ। আজিৰ দিনটোৰ ৰাশিফল চাওঁচোন আহক। সৰ্বপ্ৰথমে জানো আহক মেষ ৰাশিৰ কথা। সমাজৰ মাজত থাকি আজি আপোনাৰ ভাল লাগিব। মন সহানুভূতিৰে ভৰি পৰিব। উৎসৱ আনন্দত আপুনি আজি ভাগ ল'ব পাৰে। আপুনি প্ৰশংসনীয় প্ৰিয়পাত্ৰ হ'ব পাৰে। কোনো জটিল চিন্তাত নিমগ্ন হোৱাৰ সম্ভাৱনা আছে। বিয়া বাৰুৰ ক্ষেত্ৰত অগ্ৰগতি। প্ৰায় দিশতে কৃতকাৰ্যতাৰ আজি দিনটো আপোনাৰ যোগ আছে। আপুনি সকলো কামতে আজি কৃতকাৰ্যতা হোৱাৰ সম্ভাৱনা আছে। মনত বহুতো উৎসাহ থাকিব। অভিনয়, থিয়েটাৰ, চিনেমাত সুযোগ বা সুনাম, সাংস্কৃতিক দিশত আপুনি আজি আগবাঢ়িব পাৰে। ভৱিষ্যত দৰ্শন, আপুনি ভৱিষ্যতৰ কিবা এটা ভাল সপোন দেখিব পাৰে। আপুনি আজি নম্ৰ হৈ থাকিব। জনপ্ৰিয়তা, কৰ্মত খ্যাতি, আপুনি মানুহৰ মাজত আজি জনপ্ৰিয় হ'ব পাৰে আৰু যি কাম কৰে সেই কামত আজি আপুনি প্ৰশংসা পাব পাৰে। দাম্পত্যত মধ্যম। তাৰ পাছত জানো আহক বৃষ ৰাশি। আজি আপুনি কিবা নহয় কিবা কাৰণত কৃতজ্ঞতা লাভ কৰিব। দুৰ্দশাগ্ৰস্তজনক দেখি আপোনাৰ মন সহানুভূতিৰে ভৰি পৰাৰ লগতে তেওঁলোকক সহায় কৰিবলৈ আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। যিসকলে উচ্চ শিক্ষা লাভ কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো একেবাৰে ভাল। যাত্ৰাত আজি শুভ। আপুনি দূৰ দূৰণিলৈ যাত্ৰা কৰিব পাৰে। সুকলমে আপোনাৰ যাত্ৰা সফল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাল নাম হ'ব। আপুনি কৰ্মক্ষেত্ৰত আজি প্ৰশংসা পাব পাৰে। আজি শৰীৰ অলপ দুৰ্বল লাগিব পাৰে। আপোনাৰ শৰীৰ আজি আপোনাৰ বৰ এটা ভালেৰে নেযাব, সেয়েহে সাৱধানে থকাই মংগল। পাৰিবাৰিক জীৱন আজি সুখেৰেই যাব। দাম্পত্য জীৱনত বুজাবুজি থকাৰ হেতুকে আপোনাৰ জীৱন সুন্দৰ হ'ব। আজি আপুনি সন্তানৰ পৰা কিছু চিন্তাত পৰিব পাৰে। তাৰ পাছত জানো আহক মিথুন ৰাশিৰ কথা। মাতৃৰ শৰীৰ বৰ এটা ঠিকে নাযাব আজি। তথাপি তাৰ মাজেদিয়ে কোনো সৃজনশীল কামত আপুনি অগ্ৰগতি হ'ব পাৰে। অংশীদাৰী ব্যৱসায়ত আজি লাভ আছে আপোনাৰ। পৈতৃক সম্পত্তি লৈ যদি কিবা দ্বিধা আছিল চেষ্টা কৰিলে আজি আপোনাৰ সমাধান হোৱাৰ পথত। বিদ্যাত শুভ। নিজৰ শৰীৰ মধ্যমীয়া। দাম্পত্যত চকু ৰাখক। আজি আপোনাৰ দাম্পত্য জীৱনত খুটখাট লগাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধানে থকাই ভাল। তাৰ পাছত জানো আহক কৰ্কট ৰাশিৰ বিষয়ে। আজিৰ দিনটো আপুনি এটা সংগ্ৰামী মন লৈ থাকিব। নিজক প্ৰতিষ্ঠা কৰিবলৈ বহুদিনৰ পৰা যদি আপুনি কিবা কামত প্ৰয়াস কৰি আছিল, চেষ্টা কৰি আছিল, ইণ্টাৰভিউ, চাকৰি বা তেনেকুৱা বিভিন্ন কামত আজি আপুনি সুফল লাভ কৰিব। সেইখিনিৰ পৰা আজি ভাল ফল লাভ কৰাৰ আশা আছে। নিজৰ উপস্থিত বুদ্ধিৰ কাৰণে আপুনি আজি যদি কিবা বিপদতো পৰে তেতিয়াহ'লে আপুনি নিজকে বচাই আনিব পাৰিব। সন্তানৰ পৰা আপুনি আজি একো দুখ নাপায়, চিন্তা কৰিবলগীয়া একো নাই। সন্তানৰ ফালৰ পৰা আজি আপোনাৰ ভালেই। কিছু চঞ্চলতা আৰু অস্থিৰতাৰ বাবে আজি অবাবতে আপোনাৰ সময় নষ্ট হ'ব পাৰে, সেয়েহে সাৱধান হ'ব। আজি আপোনাৰ ব্যস্ততা বাঢ়িব পাৰে আৰু বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। তাৰ পাছত জানো আহক সিংহ ৰাশিৰ কথা। আজি আপোনাৰ শৰীৰ ইমান ভালে নাযাব। যিকোনো কাম আপুনি খুব কৰ্তব্যৰে পালন কৰিব পাৰিব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি আজি চিন্তিত হ'ব পাৰে। আৰ্থিক উন্নতিৰ দিন আছে। আজি আপোনাৰ ধনৰ আগমন হ'ব পাৰে। খেতিয়কসকলৰ কাৰণে আজিৰ দিনটো একদমেই শুভ। হ'বলগীয়া কিবা কাম যদি আপোনাৰ বাধাগ্ৰস্ত হৈ আছিল আজি সেইখিনি আপোনাৰ
পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি যিকোনো কৰ্মতে আপুনি অগ্ৰগতি লাভ কৰিব পাৰে। বন্ধুবৰ্গৰ পৰা সাৱধান থাকিব। বিশ্বাসী বন্ধু আজি আপুনি খুব কমেইহে লগ পাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। পিতৃ মাতৃৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া। তাৰ পাছত জানো আহক কন্যা ৰাশিৰ কথা। কৰ্তব্যনিষ্ঠা থকা স্বত্বেও শান্তি বিঘিনি হ'ব পাৰে। বিদ্যাত মধ্যম, সৰু সুৰা অসুখ হ'লেও দীৰ্ঘদিনীয়া নহয়। বিশেষ কাহ চৰ্দি জাতীয় লগতে পেটৰ আমনি কৰিব পাৰে। পঢ়াত ভালেই দেখা যায়। বুদ্ধিত একেবাৰে প্ৰমাণ। সংগীত, নাটক, সাংস্কৃতিক দিশত আজি আপুনি সুনাম অৰ্জন কৰিব পাৰে। কৰ্মক্ষেত্ৰত সন্মান পাব পাৰে। সন্তানৰ মধ্যমীয়া আৰু দাম্পত্য জীৱন মধ্যমীয়া। তাৰ পাছত জানো আহক তুলা ৰাশিৰ কথা। শনি তৃতীয়ত শুভ আছে, কিন্তু ৰাহুৰ বাবে ভাৱ ভাৱনা সন্মান আদিত আজি অলপ আপুনি সচেতন থকাই ভাল। কাৰণ ৰাহুৱে আজি আপোনাক কিছুমান অমংগল কৰিব পাৰে। মন কিছু দুৰ্বল হৈ থাকিব। সৃষ্টিমুখী কামত কিন্তু সন্মানিত হ'ব। শত্ৰু আজি আপোনাৰ একেবাৰে নাথাকিব। ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতিৰেই দিন পাৰ হ'ব। শত্ৰুক কিন্তু লাই নিদিব। দাম্পত্য জীৱন আজি ভালেৰেই পাৰ হ'ব। তাৰ পাছত জানো আহক বৃশ্চিক ৰাশিৰ কথা। বলিষ্ঠ মন যদিও বিভিন্ন ধীৰতাৰ গুণত আৰু সহযোগীৰ নিষ্ক্ৰিয়তাৰ গুণত মন কিছু দুৰ্বল হ'ব পাৰে। সপ্তমত মংগলে দাম্পত্যত অসুস্থতাৰ সৃষ্টি কৰিলেও বৃহস্পতিৰ সুদৃষ্টিৰ বৰং নতুন আশাৰ সন্ধান পাব। পঢ়াত ভালেই বিদ্যাৰ্থীসকলৰ কাৰণে। মাতৃৰ আজি বেয়া নহয়। দায়িত্ব আজি আপোনাৰ বৃদ্ধি পাব পাৰে। গৃহমুখীসকলে ঘৰুৱা পৰিৱেশত মন দিয়ক। সন্তানত মধ্যম। তাৰ পাছত জানো আহক ধনু ৰাশিৰ কথা। শত্ৰুৰ মুখৰোচক আলোচনা আজি আপোনাৰ বন্ধ হ'ব। ভাই ভনীৰ পৰাও স্নেহ মৰম সহযোগ পাব। প্ৰতিবেশীৰ সৈতে পূৰ্বৰ তুলনাত আজি আপোনাৰ ভাল মিলা প্ৰীতিৰেই পাৰ হ'ব। পঢ়াত উন্নতি বিদ্যাৰ্থীসকলৰ কাৰণে ভাল। ভ্ৰমণৰ ইচ্ছা থাকিলেও অনৰ্থক ভ্ৰমণত অনিচ্ছুক হ'ব। প্ৰভাৱশালীৰ লম্ফজম্ফ মন্তব্যই আপোনাক সাধাৰণ ক্ষতি কৰিলেও দুশ্চিন্তাৰ কাৰণ নাই। সন্তানৰ পৰা আজি আপোনাৰ ভাল ফল পোৱাৰ আশা আছে। দাম্পত্য জীৱনত সুখী হ'ব। তাৰ পাছত জানো আহক মকৰ ৰাশিৰ কথা। কৰ্তব্যত আজি আপুনি কেতিয়াও পিছ নুহুকে। আপুনি কৰ্তব্যত আজি শ্ৰেষ্ঠ থাকিব। কিন্তু নিজে বহু ক্ষেত্ৰত ব্যক্তিগত কাৰণত বিফল হ'ব পাৰে। শৰীৰ বৰ এটা উন্নত নহয়। স্নায়ৱিক দুৰ্বলতা, গাৰ বিষ কোনো অপৰিৱৰ্তিত হোৱা দেখা পোৱা যায়। কিন্তু আৰ্থিক, মানসিক, সৃজনীশীল কামত আজি আপুনি খ্যাতি অৰ্জন কৰিব। তাৰ পাছত জানো আহক কুম্ভ ৰাশিৰ কথা। যিসকল সমাজ কল্যাণ বিভাগত আছে বা ডাক্তৰ, কবিৰাজ যদি সুফল পোৱাৰ উপৰিও ভাৱমূৰ্তিত উন্নত হ'ব। আৰ্থিক দিশো খুব বেয়া নহয়, যদিও হিচাপ কৰি চলিলে বাধা কম হ'ব। ঘৰুৱাত কোনো কাৰণত সাধাৰণ মতৰ অমিল হ'ব পাৰে। সেইকাৰণে অলপ আজি ঘৰখনৰ মানুহৰ লগত কথা বতৰা পাতোঁতে সাৱধান হোৱা উচিত। প্ৰাপ্য ধনৰ বিলম্বতাই মানসিক স্তৰ দুৰ্বল কৰিব। পঢ়াত আজি শুভ। স্থায়ী কৰ্মত বিশেষ দুশ্চিন্তা নাই। হঠাৎ ভ্ৰমণৰ যোগ আহিব পাৰে। শিল্পীসকলৰ বাবে আজিৰ দিনটো বহুতেই শুভ। সৰ্বশেষত জানো আহক মীন ৰাশিৰ কথা। পুৰণি কৰ্মত নতুনকৈ মনোনিৱেশ কৰিব পাৰিব। আজি আপুনি য'তে ত'তে সন্মান লাভ কৰিব পাৰিব। পঢ়া শুনা অৰ্থাৎ বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। বৃহস্পতি আপোনাৰ দশমলৈ অহা হেতুকে আজি যিকোনো কামত লাভ হ'ব পাৰে। লগে লগে নহয়, লগে লগে আশা নকৰিব, পিছত পাব সেই লাভ। শনিয়ে অৱশ্যে কিছু সহায় কৰাত কৰ্মোন্নতিৰ কাৰণ। শনিয়ে আজি আপোনাক বহুতো কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ দিন আছে।
পুৰণি বাঞ্ছা পূৰণৰ কাৰণে চেষ্টা কৰিব পাৰে কিবা কামত চাকৰি বাকৰি ইণ্টাৰভিউ আদি যদি দি থৈছিল আজি আপোনাৰ সেই মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে কৰ্মক্ষেত্ৰত বেয়া নহয় বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটি যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব ৰাশিফল সদায় পাই থাকিবলৈ বেল আইকন টিপি থব নটিফিকেশ্যনৰ কাৰণে আজিলৈ আহোঁ নমস্কাৰ